অসম গণ পৰিষদ দল যেতিয়া জন্ম হৈছিলে তেতিয়া 855 জন শহীদৰ তেজৰ বিনিময়ত জন্ম হৈছিলে। আজি আপোনালোকে চাওক অসম গণ পৰিষদ এই 85 চনৰ অসম গণ পৰিষদ আজি অসম গণ পৰিষদ হিচাপে নাই। আজি অসম গণ পৰিষদ দলৰ কাৰণে বিশেষকৈ বৰাকৰ ভিতৰত আলগাপুৰ সমষ্টি বুলি ক'লে গোটেই আসামৰ ৰাইজে জানে যে আলগাপুৰ সমষ্টিত অসম গণ পৰিষদৰ এটা ডাঙৰ বেটি আছিলে। মই মাননীয় অতুল বৰা মহাশয়ৰ সভাপতি থকাৰ টাইমত মই অসম গণ পৰিষদ দলৰ জিলা সভাপতিৰ দায়িত্ব দিছিলে, হাইলাকান্দিৰ জিলা সভাপতিৰ দায়িত্ব দিছিলে, চেণ্ট্ৰেল কমিটিৰ অৰ্গেনাইজ ছেক্ৰেটাৰীৰ দায়িত্ব দিছিলে। মই জিলা সভাপতি থাকোঁতে অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অতুল বৰা মহাশয়, মাননীয় কাৰ্যকাৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া 21 আগতে আলগাপুৰ আহিছিলে আৰু এটা ডাঙৰ মিটিং হৈছিলে ইয়াত আলগাপুৰ। আৰু এই মিটিঙৰ ৰাইজৰ উৎসাহ দেখি তেওঁ ইয়াত 21 বিধানসভা খেলিবলৈ টিকেট ডিক্লেয়াৰ কৰিছিলে মোৰ নামত। যেতিয়া বিজেপিৰ লগত এলায়েন্স ঘোষণা হ'ল তেতিয়া সিট শ্বেয়াৰিঙত আলগাপুৰৰ সিটটো আছিলে অসম গণ পৰিষদ দলে একেলা আলগাপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। আর এই প্রতিদ্বন্দ্বিতা কৰিব সমষ্টিত ডিক্লেয়াৰ হোৱাৰ পিছত তেতিয়া অসম গণ পৰিষদ দলৰ অতুল বৰা মহাশয়ৰ এজেণ্ট হিচাপে কাম কৰি আছে দলৰ সহসভাপতি তেতিয়া আছিলে সুনীল ডেকা মহাশয়। তেওঁ মোৰ পালৰ পৰা উৎকোচ লৈছিলে, তেওঁৰ মিছেছৰ একাউণ্টত ডাঙৰ এটা উৎকোচ লৈছিলে। ইয়াত বিজেপিৰ টিকেট নিদিয়া হ'ব বুলি ডাইৰেক্ট অসম গণ পৰিষদ দলে ইয়াত খেলিব। তেওঁ তেওঁৰ মিছেছৰ একাউণ্টত টকাটো লৈছিলে। তাৰ পিছত যেতিয়া বিজেপিৰ মোৰ টিকেট ডিক্লেয়াৰ হোৱাৰ 2 দিন পাছত বিজেপিয়ে টিকেট ডিক্লেয়াৰ কৰিলে মুন স্বৰ্ণকাৰ নামৰ এজন লেডিক। তেতিয়া মই মানা কৰিলোঁ, মই ইলেকশ্যন নেখেলোঁ। মোৰ পইচাটো ৰিটাৰ্ণ দিয়াৰ কাৰণে মই সুনীল ডেকাক বাৰ মই ক'লোঁ। কিমান ধন দিছিলে আপুনি? কিন্তু লাষ্টত মই ডাঙৰ এটা ধন দিছিলোঁ, মই তেওঁৰ মিছেছৰ একাউণ্টত দিছোঁ। মই এতিয়া ৰাজহুৱা কৰা নাই কিমান ধন দিছিলোঁ। সুনীল ডেকাৰ মিছেছৰ একাউণ্টত দিছোঁ। হয়। তেতিয়া মই ইলেকশ্যন খেলা মই মানা কৰিছিলোঁ, মই এতিয়া বিজেপিৰ টিকেট দিয়াৰ কাৰণে ইলেকশ্যন খেলি ইয়াত লাভ নাই। তেতিয়া মোক মাননীয় সভাপতি অতুল বৰা মহাশয় ডাইৰেক্ট ফোন কৰি মোক ক'লে, কিবা কাৰণত মুন স্বৰ্ণকাৰত ইয়াত টিকেট দিয়া হৈছে, লাষ্টত উইথড্ৰ কৰা হ'ব, মই নমিনেশ্যনটো দিব লাগে। তেওঁৰ কথাৰ ওপৰত বিশ্বাস কৰি মই নমিনেশ্যনটো দিলোঁ। দিয়াৰ পিছত যেতিয়া মুন স্বৰ্ণকাৰৰ নমিনেশ্যনটো উইথড্ৰ হোৱা নাই তেতিয়া মই বাৰ মই কেন্দ্ৰীয় নেতৃত্বত মই বাৰ ক'লোঁ, এতিয়া ইয়াত ইলেকশ্যন খেলি লাভ নাই। কংগ্ৰেছ UDF এলায়েন্সৰ মানে তেওঁলোকৰ UDFৰ কেণ্ডিডেট নিজামুদ্দিন চৌধুৰী ইয়াত আছে। আলগাপুৰৰ ৰাইজে কেতিয়াও বিজেপি তাকতে মোক AGP মানুহক ভোট নিদিব। তাৰপিছত মই বাৰ সুনীল ডেকাক ক'লোঁ মোৰ পইচাটো ৰিফাণ্ড দিয়াৰ কাৰণে। আপোনাক পিছফালৰ পৰা চুৰি মাৰিছে, ৰাজনৈতিক একদম ভিতৰৰ পৰা একদম ৰাজনীতি। তেওঁলোকে বিজেপি পাছ কৰাৰ কাৰণে এইটো কৰিছে। আপোনাৰ পইচাটোও খালে। তেওঁলোকে বিজেপি পাছ কৰাৰ পইচাটো এতিয়াও দিয়া নাই। এতিয়াও দিয়া নাই। মই বাৰ মই কৈছোঁ, আজি আপোনাৰ জৰিয়তে মই কৈছোঁ, সুনীল ডেকাই পাৰিলে মই যেটো তেওঁৰ ওপৰত মই যেটো ইলেকশ্যন কৰিছোঁ তেওঁ পাৰিলে প্ৰত্যাহ্বানৰ সন্মুখী হওক। তাৰমানে লস্কৰ ডাঙৰীয়া এইটো প্ৰমাণ হ'ল
যে অসম গণ পৰিষদত প্ৰাৰ্থিত্ব হয়। প্ৰদানৰ নামত টকাৰ লেনদেন হয় আপুনি হয়। তাৰ প্ৰমাণ প্ৰমাণ কালি প্ৰাৰ্থিত্বত নহয়, কালি প্ৰাৰ্থিত্বত নহয় দাদা, মোৰ বৰাকত চাওক লাষ্ট কেন্দ্ৰীয় অধিৱেশন হোৱাৰ প্ৰায় 1.5 বছৰ হৈ গ'ল। কেন্দ্ৰীয় অধিৱেশন যিটো হৈছে লাষ্ট দলৰ সভাপতি কেন্দ্ৰীয় অধিৱেশনত অতুল বৰা মহাশয়ক ডিক্লেয়াৰ কৰিলে, চবে সমৰ্থন কৰিলে। কিন্তু আজিলৈকে বৰাকৰ 3খন জিলা আছে, হাইলাকান্দি, কৰিমগঞ্জ আৰু শিলচৰ। আজিলৈকে তেওঁলোকে জিলা কমিটি ডিক্লেয়াৰ কৰিব পৰা নাই। তেওঁলোকে আজিলৈকে বাৰ্গেনিং চলাই আছে, কোনে কিমান টকা দিব, জিলা সভাপতি হোৱাৰ কাৰণে কোনে কিমান টকা দিব আজিলৈকে তেওঁলোকে ঠিক কৰিব পৰা নাই। বহুত লোকৰ কাষত আজিলৈকে বাৰ্গেনিং কৰি আছে। আপুনি বৰাকত আপোনাৰ নিশ্চয় বৰাকত আপোনাৰ যে সাংবাদিক ভাই বন্ধু আছে, আপুনি সুধিলে গম পাব, আজিলৈকে তেওঁ জিলা কমিটিখন ডিক্লেয়াৰ কৰিব পৰা নাই। তাৰমানে চান্দা নহ'লে AGP ত কাম নাই। বাৰ্গেনিং চলি আছে আজিলৈকে। এতিয়া AGP ত একো কাম নাই। AGP ত বৰাকত যিবিলাক ছিনিয়ৰ মানুহ আছিলে আগৰ পৰা, আজিলৈকে একো মানুহ নাই। আপুনি শিলচৰ জিলা কমিটি যিটো আছিলে আগতে আপুনি চাওক, কৰিমগঞ্জত আপুনি যিবিলাক মানুহ আজি AGP ত আহিছে আপুনি চাব, আৰু হাইলাকান্দিতো নাই, হাইলাকান্দিতো AGP ৰ মানুহ নাই। তেওঁলোকে মই ষ্টেটমেণ্ট দিয়াৰ পিছত এটা দলাল আছিলে ইয়াত হাইলাকান্দিত, তেওঁলোকৰ 21ত তেওঁ UDF জইন কৰিছিলে। মোৰ তাতে ভিডিঅ' ফুটেজ আছে, মোৰ তাতে ফটো আছে, UDF জইন কৰিছিলে। এই UDFৰ মানুহজন আনি তেওঁলোকে মোৰ এগেইনষ্টত তেওঁ এটা ষ্টেটমেণ্ট দিছে যেন মই কিবা দলে ছাছপেণ্ড কৰিব, এই কাৰণে মই দল ত্যাগ কৰিছোঁ। মই কালি দল ত্যাগ কৰি নাই দাদা। আলগাপুৰ 50,000-ৰ ওপৰত প্ৰাথমিক সদস্য পদ আছে আলগাপুৰ। একেলগে ডাঙৰ মিটিং কৰি একদম হাত উঠাই আসামত এটা নদীত থাকিব, হাত উঠাই AGP দল ত্যাগ কৰিব আলগাপুৰৰ ৰাইজে। ক'ত যাব? আৰু বৰাকৰ কংগ্ৰেছলৈ? ভিতৰত একমাত্ৰ আলগাপুৰো আছিলে। এতিয়াও ঠিক কৰা নাই, সেই মিটিঙত ঠিক হ'ব ক'ত যাম। কিন্তু 50,000 এই অনুগামী মিটিংখনত আপুনি লগত ঠিক লৈ যাব। হ'ব ক'ত লৈ যাম, মিটিংটো আপুনি প্ৰমাণ পাব। আপুনি আলগাপুৰ যিটো ডাঙৰ মিটিং হ'ব, মিটিঙত প্ৰমাণ পাব কিমান মানুহ একদম AGPৰ মেম্বাৰশ্বিপ হাতত লৈ AGP ত্যাগ কৰিব। AGPৰ মেম্বাৰশ্বিপ হাতত লৈ AGP ত্যাগ কৰিব। আজিকালি AGP দল বুলি বৰাকততো একো নাই, আৰু এইটো নিশ্চিন্ন হৈ যাব। আপুনি চাব পইচাটো senior leader যিবিলাক AGP ত বিচাৰি আছিলে, থকাৰ কাৰণে আপোনাৰ ফোন নুঠোৱা হ'ল নেকি কোনো? মই বাৰ ফোন কৰিলোঁ সুনীল ডেকাক, মোৰ ফোনটো ৰিচিভ কৰা নাই। ফোনটো ৰিচিভ কৰা নাই, মই বাৰ ফোন কৰিলোঁ। মই ৰিজাইন দেওয়াৰ আগতে মই ফোন কৰিছিলোঁ, তেতিয়াও তেওঁ ফোন ৰিচিভ কৰা নাই। লাষ্ট কৰিমগঞ্জ পাৰ্লামেণ্ট ইলেকশ্যনত সুনীল ডেকা আহিছিলে, কৰিমগঞ্জৰ দায়িত্বত আছিলে সুনীল ডেকা মহাশয়। ইয়াত আহি তেওঁ ক'লে আপোনাৰ পইচাটো কেইটা লাখ বুলি ধৰি ল'ব পাৰোঁ নে কোটিত ধৰিম? হয় দাদা, মানে লাখত মই নাই, না কেইবা দাদা লাখ কেইবা লাখ নে বুলি কোটিত ধৰিব পাৰে। কেইবা লাখ? না দাদা কেইবা লাখত ধৰিব, কেইবা লাখত ধৰিব। কোটিত? লাখ? না দাদা কেইবা লাখত ধৰিব। লাখত? নহয়, কেইবা লাখত ধৰিব। কেইবা লাখত? হয় দাদা, কেইবা লাখ হয় দাদা। আপোনাৰ পৰা লুণ্ঠন হ'ল, এক প্ৰকাৰে লুণ্ঠন। আপোনাক টিকট দাদা। দিম বুলি আপোনাক সপোন দেখুৱালে। সুনীল ডেকাৰ মিছেছৰ একাউণ্টত টকাটো দিলোঁ। তাকে আপোনাক সপোন দেখুৱালে, আপুনি কেণ্ডিডেট হ'ম বুলি ভাবিলে, কেইবা লাখ আপুনি দি দিলে, আৰু তাৰপিছত আপোনাক ৰামখঙন পিছফালৰ পৰা চুৰি টিকটটো দি দিলে বিজেপিক। 21ৰ কাহিনী। হয় দাদা, হয় দাদা, 21ৰ কাহিনী। কি হ'ব পাৰে অসম গণ পৰিষদৰ? আপুনি কি ভাবে? আপুনি 87ত জইন কৰা, বেয়া সময়ত আপুনি সেই সময়তে জইন কৰা। 87 য'ত প্ৰফুল্ল মহন্ত শক্তিশালী ৰূপত হয় আছিল। দাদা, হয় দাদা, মোৰ ইয়াত আছিলে, শক্তিশালী ৰূপত আছিলে। মোৰ প্ৰয়াত জননেতা শহীদুল্লাহ চৌধুৰী আলগাপুৰত আছিলে। তেতিয়া PhD মিনিষ্টাৰ আছিলে আলগাপুৰ। অসম গণ পৰিষদ দলে যেতিয়া 85ত গভৰ্ণমেণ্ট কৰিছিলে, তেতিয়া আলগাপুৰৰ প্ৰয়াত জননেতা শহীদুল্লাহ চৌধুৰী PhD মন্ত্ৰী আছিলে আলগাপুৰ, মানে আসামৰ অসম গণ পৰিষদ দলৰ চৰকাৰত। তেতিয়া মই জইন কৰিছোঁ।
তে কি হ'ব পাৰে অসম গণ পৰিষদৰ? এতিয়া অসম গণ পৰিষদ দলক আপুনি চাব, ষ্টেট লেভেলে আপুনি চাব, মোৰ প্ৰতিষ্ঠাপক সভাপতি আজি লোকে নাই, বৃন্দাবন গোস্বামী নাই, আজি ছিনিয়ৰ অতুল বৰা মহাশয় তেওঁ বিজেপিত গৈ আজি দিছপুৰৰ MLA আছে, পদ্ম হাজাৰিকা মহাশয় তেওঁ বিজেপিতে আজি MLA আছে, চন্দ্ৰমোহন পাটোৱাৰী আজি বিজেপিৰ মন্ত্ৰী আছে, আজি বহু ছিনিয়ৰ লিডাৰ আজি অসম গণ পৰিষদ দলত নাই। বাকী আপুনি চাব যিবিলাক মানুহে আজিকালি অসম গণ পৰিষদ দল ৰক্ষণাবেক্ষণ কৰি আছে, অতুল বৰা মহাশয়ৰ কিবা মানুহ যিবিলাক আছে, মুছলিম কি আছে, এটা মানে হাতগুণা মানুহ আছে, এই মানুহবিলাক তেওঁৰ লগত আছে আৰু দল পৰিচালনা কৰি আছে। আজিলৈকে অতুল বৰাৰ সৎসাহস থাকিলে তেওঁ ৰাজহুৱা কৰি তেওঁলোকে মানে এটা অধিৱেশন পাতক, তেতিয়া বুজিব তৃণমূল স্তৰৰ কৰ্মী, ডিষ্ট্ৰিক্ট লেভেলৰ কৰ্মী কিমান খুব আছে, কিমান আস্থা তেওঁৰ ওপৰত আছে। মই দেখিলোঁ অতুল বৰা সভাপতি হোৱাৰ পিছত 2টা অধিৱেশন হৈছিলে। আগৰ অধিৱেশনটোত কি কৰিলে, 5 মিনিটে অধিৱেশনটো শেষ কৰি দিলে। আমবাৰী অফিচত যিটো অধিৱেশন হৈছিলে মাত্ৰ 5 মিনিটে, এতিয়া ইতিহাসত নাই। এটা চেণ্ট্ৰেলি অধিৱেশন একটা দলৰ 5 মিনিটে তেওঁ শেষ কৰি দিলে। সব পইচা পাতি দি ডিষ্ট্ৰিক্টৰ পৰা মানুহ নি 5 মিনিটে অধিৱেশনটো শেষ কৰি দিলে। এতিয়া দেখোন আপোনালোকৰ আমবাৰী অফিচত আপুনি অতুল বৰা মহাশয় সুধিলে পাব। লাষ্ট যিটো অধিৱেশন হৈছে, অধিৱেশনত কোনে পাৰ্টিত্ব দিয়া নাই, তেওঁলোকে মনোবলেট কৰি তেওঁলোকৰ মানুহ দি ভোটাৰ বনাই তেওঁলোকে তেওঁৰ নিজৰ স্বাৰ্থৰ কাৰণে তেওঁলোকে মানে দলটোত মানে বা তেওঁৰ নিজৰ কিবা মানুহ ৰাখিছে। বাকী দল কৰা, কষ্ট কৰা কোনো মানুহ আজি অসম গণ পৰিষদ দলত নাই। আপুনি চাব লস্কৰ ডাঙৰীয়া 21ত আপোনাৰ পইচা গ'ল, প্ৰাৰ্থিত্ব গ'ল, আপুনি একো নাপালে। আৰু তাহানিতে বিজেপিয়ে কৈছে যে আমবাৰী বিবাহ ভৱনত পৰিণত হ'ব এটা সময়ত, সেয়াই হ'বলৈ গৈ আছে নেকি? হয় দাদা, হয় দাদা, হয়। মই এইটো কোৱা নাই, মইতো সৰু মানুহ, মই ইমান ডাঙৰ মানুহ নহয়। এইটো মাননীয় CM মহোদয়ে কৈছিলে আমবাৰী অফিচটো এতিয়া বিবাহ ভৱন হ'ব। হয়তো CM মহোদয় যিটো কয় এইটো হয়, এইটো হ'ব পাৰে মোৰ হিচাপত, এইটো হ'ব পাৰে 26ৰ বিধানসভাৰ আগতেও এইটো হ'ব পাৰে মোৰ হিচাপত। যিটো CM ছাৰে কৈছিলে বিবাহ ভৱন হ'ব AGP অফিচ, মোৰ হিচাপত CM ছাৰৰ কথাটো কামত লাগিব। এতিয়া আপুনি কংগ্ৰেছলৈ আহিবনে CM ছাৰৰ লগত থাকিব পাৰে? না, এতিয়াও মই ঠিক কৰা নাই। মই এটা ইয়াত মিটিং কৰিম আলগাপুৰ, মিটিং কৰাৰ পিছত মোৰ সমৰ্থক অসম গণ পৰিষদ দলৰ যে আগৰ পৰা জন্মলগ্নৰ পৰা যিবিলাক মানুহ আছে চবৰ লগত আলোচনা কৰি তেতিয়া এই মিটিঙত এই সভাত ঠিক কৰিম মই কোন দলত যাম। CM ছাৰে কিবা কৈছে নেকি? আপুনি ৰাজনীতি কৰা মানুহ এটা দলত আপুনি পদত্যাগ কৰাৰ পিছত CM ছাৰে কিবা কৈছে নেকি? না, মোৰ একো আলোচনা হোৱা নাই।